6 তাৰিখে ব্লেছিংছৰ নাম্বাৰ হয় 6 তাৰিখটো আমি ভেনাছৰ নাম্বাৰ ন তো ভেনাছ আমি ৰিলেট কৰো মা লক্ষ্মীৰ লগত গতিকে নৰমালি 6 তাৰিখে জন্ম হলে আমাৰ সকলোৰে ভালে লাগে যে এটলিষ্ট নাম্বাৰত আমি ভাল কিবা এটা পাইছো গতিকে এইটো বছৰ মিশ্ৰিত ফলদায়ী হ'ব 6 তাৰিখত 6 তাৰিখে যাৰ জন্ম হৈছে 15 তাৰিখে যাৰ জন্ম হৈছে আৰু 24 তাৰিখে যাৰ জন্ম হৈছে অলপ মিশ্ৰিত আপস এণ্ড ডাউন থাকিব ফাইনান্সিয়েল ক্ৰাইসিস থাকিব পাৰে সুযোগ সুবিধা বহুত আহিব কিন্তু হয়তো ডিসিশন ভুলৰ ক্ষেত্ৰত বা আপোনাৰ কেতিয়াবা হ'ব অহংকাৰ অলপ আহিব যাৰ ফলত হয়তো কিছুমান সুবিধা হাতৰ পৰা এৰাব পাৰে প্ৰেম আৰু দাম্পত্যত মানে যদি ৰিলেশনশিপত আছে কাজিয়া পেচাল হৈ যায় তেতিয়া হলে বুজিব যে আপুনি টাইম দিব সময় আপোনাক দৰকাৰ মানে ৰিলেশনশিপত সময় দিব লাগিব আৰু হাজবেণ্ড ওয়াইফৰ যদি মানে ঘৰুৱাত আৰু দাম্পত্যত আপোনালোকে সময় দিব লাগিব তুমি দাম্পত্য মানে যে কৈ আছো বুজি পাইছা দাম্পত্য yes পৰিবাৰটো মানে আমি লিখা মেলা কৰা মানুহ ন হে দাম্পত্য শব্দ হল হাজবেণ্ড ওয়াইফৰ ৰিলেশনশিপ ধেমালি কৰিলো বেয়া নাপাবা তো প্ৰেম আৰু দাম্পত্যত সময় দিয়া দৰকাৰ হ'ব আৰু মেডিকেল বা মেডিকেল ইনস্ট্ৰুমেন্ট জড়িত বিজনেছৰ লগত যিসকল জড়িত আছে তেওঁলোকৰ কাৰণে খুবেই বেছি ভাল হ'ব আৰু এগেইন যিহেতু ভেনাছৰ নাম্বাৰ হয় ভেনাছ নিজেও নিয়মানুবাতিতা খুব বেছি ডিসিপ্লিন মেইনটেইন কৰি চলে শুভ ভেনাছে গতিকে ডিসিপ্লিন মেইনটেইন কৰি চলক আৰু জীৱনত উন্নতি লাভ কৰিব পাৰিব আৰু যিসকলে ধৰক গুৱাহাটীত থাকে তেওঁলোকে পাৰিলে এই বছৰটোত ভুৱনেশ্বৰী মন্দিৰ দৰ্শন কৰিব যিসকল নাম্বাৰ 6 হয় ভুৱনেশ্বৰী মন্দিৰ দৰ্শন কৰক তাত মাক ৰঙা চুনি ৰঙা জবা ফুল সিন্দুৰ শৃংগাৰৰ সামগ্ৰী এনেকে অৰ্পণ কৰিব নিজৰ মনৰ আশা কব নিশ্চয় ফুলফিল হ'ব আৰু দ্বিতীয়তে যিসকলে কৰিব নোৱাৰে বা আহিবলৈ অসুবিধা হয় তেওঁলোকে মাজে মাজে দুখীয়া মানুহক শুক্ৰবাৰে দৈ খুৱাব পাৰে মিঠাই খুৱাব পাৰে গাখীৰ ডোনেট কৰিব পাৰে এনেকে কৰিলে আপোনালোকৰ বহুত বস্তু বেলেন্স হৈ থাকিব 6 তাৰিখে ব্লেছিংছৰ নাম্বাৰ হয় 6 তাৰিখটো আমি ভেনাছৰ নাম্বাৰ ন তো ভেনাছ আমি ৰিলেট কৰো মা লক্ষ্মীৰ লগত গতিকে নৰমালি 6 তাৰিখে জন্ম হলে আমাৰ সকলোৰে ভালে লাগে যে এটলিষ্ট নাম্বাৰত আমি ভাল কিবা এটা পাইছো গতিকে এইটো বছৰ মিশ্ৰিত ফলদায়ী হ'ব 6 তাৰিখত 6 তাৰিখে যাৰ জন্ম হৈছে 15 তাৰিখে যাৰ জন্ম হৈছে আৰু 24 তাৰিখে যাৰ জন্ম হৈছে অলপ মিশ্ৰিত আপস এণ্ড ডাউন থাকিব ফাইনান্সিয়েল ক্ৰাইসিস থাকিব পাৰে সুযোগ সুবিধা বহুত আহিব কিন্তু হয়তো ডিসিশন ভুলৰ ক্ষেত্ৰত বা আপোনাৰ কেতিয়াবা হ'ব অহংকাৰ অলপ আহিব যাৰ ফলত হয়তো কিছুমান সুবিধা হাতৰ পৰা এৰাব পাৰে প্ৰেম আৰু দাম্পত্যত মানে যদি ৰিলেশনশিপত আছে কাজিয়া পেচাল হৈ যায় তেতিয়া হলে বুজিব যে আপুনি টাইম দিব সময় আপোনাক দৰকাৰ মানে ৰিলেশনশিপত সময় দিব লাগিব আৰু হাজবেণ্ড ওয়াইফৰ যদি মানে ঘৰুৱাত আৰু দাম্পত্যত আপোনালোকে সময় দিব লাগিব তুমি দাম্পত্য মানে যে কৈ আছো বুজি পাইছা দাম্পত্য yes পৰিবাৰটো মানে আমি লিখা মেলা কৰা মানুহ ন হে দাম্পত্য শব্দ হল হাজবেণ্ড ওয়াইফৰ ৰিলেশনশিপ ধেমালি কৰিলো বেয়া নাপাবা তো প্ৰেম আৰু দাম্পত্যত সময় দিয়া দৰকাৰ হ'ব আৰু মেডিকেল বা মেডিকেল ইনস্ট্ৰুমেন্ট জড়িত বিজনেছৰ লগত যিসকল জড়িত আছে তেওঁলোকৰ কাৰণে খুবেই বেছি ভাল হ'ব আৰু এগেইন যিহেতু ভেনাছৰ নাম্বাৰ হয় ভেনাছ নিজেও নিয়মানুবাতিতা খুব বেছি ডিসিপ্লিন মেইনটেইন কৰি চলে শুভ ভেনাছে গতিকে ডিসিপ্লিন মেইনটেইন কৰি চলক আৰু জীৱনত উন্নতি লাভ কৰিব পাৰিব আৰু যিসকলে ধৰক গুৱাহাটীত থাকে তেওঁলোকে পাৰিলে এই বছৰটোত ভুৱনেশ্বৰী মন্দিৰ দৰ্শন কৰিব যিসকল নাম্বাৰ 6 হয় ভুৱনেশ্বৰী মন্দিৰ দৰ্শন কৰক তাত মাক ৰঙা চুনি ৰঙা জবা ফুল সিন্দুৰ শৃংগাৰৰ সামগ্ৰী এনেকে অৰ্পণ কৰিব নিজৰ মনৰ আশা কব নিশ্চয় ফুলফিল হ'ব আৰু দ্বিতীয়তে যিসকলে কৰিব নোৱাৰে বা আহিবলৈ অসুবিধা হয় তেওঁলোকে মাজে মাজে দুখীয়া মানুহক শুক্ৰবাৰে দৈ খুৱাব পাৰে মিঠাই খুৱাব পাৰে গাখীৰ ডোনেট কৰিব পাৰে এনেকে কৰিলে আপোনালোকৰ বহুত বস্তু বেলেন্স হৈ থাকিব